Hello everyone, APSC Simplified channel tule apnalok hokoluke swagatam janalo. Asha koru apnalok hokolue bhale ase. Ajir videot ami 26 April junkhon Assam Tribune newspaper hoy. Hekhon ami exam perspective pa alochona koribole laisu. Asha korisu jate ei video to apnalokor upcoming APSC mains aru prelims logote APSC conduct kora bibhinno departmental porikha humor babe sahay hobo. গটিকে আজি যদি নিউজপেপাৰ চাবলৈ যাওঁ ফাৰ্স্ট ইম্পৰ্টেন্ট আৰ্টিকল টো ইয়াতে কি কৈছে যে পোলিং ফৰ 5 লোকসভা সিটস অফ ষ্টেট টুডে যেহেতু আপোনালোকে গম পায় আজি আমাৰ অসমত সেকেন্ড ফেজৰ যোনটো ইলেকশ্যন হ'ব গৈ আছে ভোটিং পোলিং হ'ব গৈছে এটো আজি অলৰেডি হৈ গ'ল গটিকে আমাৰ আজি কোন পাঁচটা জিগেটা পাঁচটা কনস্টিটুৱেন্সিছ আছে এইসমূহ কি ইনক্লুড কৰা হৈছে দৰং উদালগুৰি নগাঁও ডিফু কৰিমগঞ্জ আৰু শিলচৰ ওকে গটিকে আপোনালোকে হয়তো যদি এই পাঁচটা কনস্টিটুৱেন্সি আন্ডাৰত আছে তো আই হোপ আপোনালোকে ভোট কৰিছে অলৰেডি তাৰ পিছত এটা যেটো মোস্ট ইম্পৰ্টেন্ট আৰ্টিকল আজি হেতু আপোনালোকৰ মেইনছৰ বাবে খুবেই ইম্পৰ্টেন্ট হ'ব এই আৰ্টিকলটোত কি কৈছে যে ট্ৰি কভাৰ লছ ইন কান্ট্ৰি হাইয়েষ্ট ইন আসাম ইয়াতে কৈছে যে ৰিসেন্টলি যোনটো গ্লোবাল ফৰেষ্ট ওৱাচ মনিটৰিং প্ৰজেক্ট তেওঁলোকে এটা ডেটা ৰিলিজ কৰিছে আৰু ইয়াৰ জৰিয়তে এটো গম পোৱা গৈছে যে আমাৰ ইণ্ডিয়াৰ ভিতৰত ষ্টেট ওয়াইজ যদি আমি চাবলৈ যাওঁ সকলোতকে বেছি যোনটো ফৰেষ্ট লষ্ট ট্ৰি কভাৰ দেখা পোৱা গৈছে ডেট ইজ ইন আসাম আমাৰ অসমত সকলোতকে বেছি ট্ৰি কভাৰ লছ দেখা পোৱা গৈছে আৰু দ্য নাম্বাৰ ইজ 3,24,000 hectare okay আৰু national average to কিমান হয় 66,600 hectare গটিকে this data is very important আপোনালোকে মেইনছৰ ডাইৰেক্টলি কোট কৰিব পাৰিব আমাৰ অসমত পলিউশন ইভেন যেটো পলিউশনৰ যেটো ইস্যু হেতু আমি ইয়াৰ লগত ৰিলেট কৰিব পাৰিম ক্লাইমেট চেঞ্জৰ ইস্যু আৰু অলৰেডি আমি আগৰ নিউজপেপাৰ এনালিসিছটো ডিসকাস কৰিছিলো যে কেনেকে আমাৰ ইণ্ডিয়া 21 মোস্ট ক্লাইমেট চেঞ্জ ইম্পেক্টেড যিসমূহ মোস্ট ডিস্ট্ৰিক্ট আছে তাৰে ভিতৰত 15 ডিস্ট্ৰিক্ট কামস ফ্ৰম আৱাৰ আসাম গটিকে এইখিনি ইয়াতে দিয়া আছে আৰু যদি ৰিজন ওয়াইজ চাবলৈ যাওঁ সকলোতকে বেছি টপ 5 ৰিজনৰ ভিতৰত কোন কেখন ষ্টেট আহিব প্ৰথমতে আহিব মিজোৰাম নেক্সট আহিব অৰুণাচল তাৰপিছত আহিব নাগালেণ্ড তাৰপিছত আহিব মণিপুৰ ওকে আৰু এই যিকেখন পাঁচখন ষ্টেট আছে এই পাঁচখন ষ্টেট আর ৰেসপন্সিবল ফৰ 60% অফ দ্য অল ট্ৰি কভাৰ লছ গুটে ট্ৰি কভাৰ লছৰ ভিতৰত 60% এই পাঁচখন ৰিজনৰ পৰা আহে তো দিস আৰ্টিকল ইজ ভেৰি ইম্পৰ্টেন্ট তাৰপিছত নেক্সট যোনটো আৰ্টিকল হয় ইয়াতে কি কিহৰ বিষয়ে আলোচনা কৰিছে দিস আৰ্টিকল ইজ অলসো ভেৰি ইম্পৰ্টেন্ট ইয়াতে কি কৈছে যে poor representation of Assam in armed forces state youth lack awareness confidence Lieutenant General RP Kalita যিগৰাকী আমাৰ লেফটেনেণ্ট জেনেৰেল তেওঁ যেহেতু বৰ্তমান ৰিটায়াৰ হৈছে ইণ্ডিয়ান আৰ্মিৰ ফৰ্মাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল RP Kalita তেখেতে কৈছে যে Assam is among those states which have very poor representation in armed forces and lack this is due to lack of awareness and confidence among the youth yate etoe koise je amar ohomor one of the very poor representation in armed forces amar ohomor representation to bahut kom dekha pa goise aru yar reasons kini taulke ki koise teu koise je lack of awareness amar youth homoy taulke gom pa nai keneke recruitment hoy ki procedure hoy kenukwa dhoroner competitive exam conduct kora hoy to be part of armed forces তাৰ উপৰিও কেনেকুৱা ধৰণৰ ফেসিলিটিজ বা কি আমাৰ ওয়াৰ্ক এক্সপোজাৰ পোৱা যায় ইন আৰ্ম ফৰ্চেছ এই গুটেখিনিৰ বিষয়ে তেওঁলোকে এৱেৰ নাই হেবাবে এটো ইস্যু দেখা পোৱা গৈছে আৰু দ্য সেকেন্ড পইণ্ট ইজ লেক অফ কনফিডেন্স ওকে তেওঁ ইয়াতে কৈছে যে দ্য টিপিকেল এটিটিউড অফ বাৰ্থডে হ'ব দে এই যিখিনি আমাৰ এটিটিউড আছে এইখিনি এটিটিউডৰ বাবে আমি বহুকেইখন ষ্টেটতকে পিছ পৰি গৈছোঁ তো এটো কৈছে যে উই নিড টু ফোকাস আমি এইটোৰ বিষয়ে এনালাইজ কৰিব লাগে যে হোৱাট ইজ ইন দ্য আদাৰ ষ্টেট হুইচ আদাৰ ষ্টেটছ হেভ উই ডু নট হেভ মানে বাকী এনেকুৱা ষ্টেটসমূহৰ হাতত কেনেকুৱা কি আছে যোনটো আমাৰ হাতত নাই যে আমি তেওঁলোকক হৰুৱাই পেলাই আমাৰ ৰিপ্ৰেজেণ্টেশ্যনখিনি ইনক্লুড কৰিব পৰা নাই ইন দ্য আৰ্ম ফৰ্চেছ ৰিসেন্টলি তেওঁ এটা ইনগ্ৰেশ্যন কৰিছে প্ৰগতি একাডেমি ফৰ সিভিল সাৰ্ভিসেছ এই যেতিয়া এই যোনটো সিভিল সাৰ্ভিসেছ এটো এটা কোচিং ইনষ্টিটিউট হয় এটো ইনগ্ৰেট কৰোতে তেওঁ কৈছে যে
the aspirant will be monitored by some former civil servants and army officers. Former civil servant army officers তেওঁলোকে এই যোনটো ইনষ্টিটিউট হয় ইয়াৰ জৰিয়তে আমাৰ অসমৰ যিসমূহ ইউথ হয় who are aspiring to be part of UPSC বা armed forces যেনেকৈ NDA হওক তাৰ উপৰিও CRPF বা অন্যান্য যিখিনি এক্সাম কণ্ডাক্ট কৰোৱা হয় CAPFৰ তো সেই গোটেইখিনিৰ বাবে তেওঁলোকে প্ৰিপেৰেশ্যনটোত সহায় কৰিব বুলি কৈছে ওকে কিন্তু ইয়াতে আৰু কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে গম পাব ফৰ্মাৰ DGP দিলীপ বৰা তেখেতে কৈছে যে there is a need to produce officers with steel frames who can say no rather than listening to somebody else command every time. Yate etwe a former DGP tekhete etwe koise je amar ohomot ba amar Indiat enuka dhorona steel frame enuka dhorona officers lage june very firmly no kobo pare rather than listening to others command mane yate political parties ba interference ekhini bikhe koise jate teolke easily no kobo pare. Again another sentence is very influential yate ki koise je we need officers who will serve the interests of the country rather than any individual june country junu interest hoy hetu mainly serve kore rather than a individual henuka dhorona officers amak khubei dorkari okay আৰু সেইভাবে তেওঁলোকক এনেকে মেন্টৰিং কৰিব লগিয়া হয় এনেকে মেন্টৰিং প্ৰভাইড কৰিব লগিয়া হয় যাতে তেওঁলোকক এই ধৰণে হুকায় যে what should they need to do and what they shouldn't do সেই দুইটা ফ্যাক্টৰ ওপৰতে তেওঁলোকক যাতে এৱাৰনেছ জেনেৰেট কৰিব পৰা যায় তাৰোপৰি ইয়াতে কিন্তু ৰঞ্জিত বৰঠাকুৰ তেখেতে কৈছে যে কোচিং ইনষ্টিটিউটস আৰ মাশৰুমিং ইন দ্য ষ্টেট আৰু আপোনালোকেও লক্ষ্য কৰিব যে আমাৰ অসমত হওক বা অল অভাৰ দ্য ইণ্ডিয়া মানে ষ্টেটসমূহত যোনখিনি চিভিল ছাৰ্ভিচৰ যিসমূহ কোচিং ইনষ্টিটিউট আছে ডেট ইজ মাশৰুমিং এট এ ভেৰি লাৰ্জ স্পেচ okay কিয়নো কাৰণ the number of posts in the civil services is very less as compared to the candidates is very high ইয়াতে এইটোৱে কৈছে যে civil services আপোনালোকে লক্ষ্য কৰিব যে the number of posts is very less as compared to the candidates be it in UPSC বা APSC সকলোতে এই ধৰণৰ সিনাৰিও দেখা পোৱা যায় ইয়াৰ এটা গ্লিম্পছ আমি কেনেকৈ পাব পাৰো এইবাৰ যোনটো APSC বৰ্তমান এক্সাম কণ্ডাক্ট হ'ল তাতে দেখা পোৱা গৈছে যে 70,000 candidates are applying for only 300 posts mane eta approximately koise amnalke gomba 300 post nohoy 235 ta post godike teo hetue koise je one has to be really good in to crack the exam mane egoraki byakti hosake bahut besi expert hobo lebo bahut besi good hard working hobo lebo titia he teo exam to crack koribo paribo godike jehetu bortoman etiao prelims or result dia nai যদি very soon prelims result দি দিব আৰু যিসমূহ candidates আপোনালোকৰ যদি prelims টো ক্লিয়াৰ হৈছে তেতিয়া আপোনালোকে এই চান্স টো হেৰাব নিদিব আপোনালোকৰ নিজৰ প্ৰিপাৰেচন ভালদৰে কৰি যাওক কাৰণ আপোনালোকে গম পাব এই 70,000 পিপলৰ আন্ডাৰত আপোনালোকক only 3,000 ক সিলেক্ট কৰা হৈছে then that is also a huge in itself হেতু এটা বহুত ডাঙৰ মানে এটা চান্স হয় আপোনালোকৰ বাবে যাতে মেইনছ লিখি আছে আৰু কাৰণ কিয় আপোনালোকে লক্ষ্য কৰিব prelims of the competition is huge 70,000 people are competing for 3,000 posts মানে ৰেশিও হিচাপে মই কৈছো কিন্তু যেতিয়া তেওঁলোকক ডিসকাৰ্ড কৰি only 3,000 peopleক যেতিয়া সিলেক্ট কৰা হ'ব for the means তো তেতিয়া আপোনালোকে কম্পিটিশন টু কম্পাৰেটিভলি ভেৰি লো হৈ যাব ভেৰি লেছ হৈ যাব তো তেতিয়া আপোনালোকে সেই যোনটো চান্স হয় এটো জুডিশিয়ালি ব্যৱহাৰ কৰিব যাতে আপোনালোকে এবাৰতে এক্সামটো ক্লিয়াৰ হৈ যায় ওকে সেইভাবে এই ধৰণৰ যিখিনি ডেটা হয় যিখিনি ফ্যাক্টস হয় সেইখিনিও জনাটো দৰকাৰী যেতিয়া আপোনালোকে যোনটো নিজৰ ষ্ট্ৰেটেজি হয় হেতু ষ্ট্ৰিমলাইন কৰিব পাৰিব হেতু এই আৰ্টিকেলটো ডিসকাস কৰা হৈছে তাৰপিছতে নেক্সট যোনটো আৰ্টিকেল হয় দিস ইজ অলসো ভেৰি ইম্পৰ্টেন্ট ইয়াতে কিহৰ বিষয়ে ডিসকাস কৰা হৈছে যে crop diversification the way forward yate crop diversification বিষয়ে ডিসকাস কৰা হৈছে যে কিয় crop diversification important হয় আৰু this is a very important way forward yate writer কৈছে যে ৰিসেন্টলি আমি দেখা পাইছো কেনেকৈ কৰ্ণাটকৰ ওয়াটাৰ ক্ৰাইসিসৰ প্ৰবলেম দেখা পোৱা গৈছে আৰু হেতু সময় দূৰ নহয় যত আমাৰ অসমত বা আমাৰ ষ্টেটতো বা নৰ্থ ইষ্টতো এনেকুৱা ধৰণৰ প্ৰবলেম আহিব গতিকে তাৰ আগতে আমি স্পেসিফিক স্টেপ লটো দৰকাৰ যাতে আমাৰ এই ধৰণৰ ক্ৰাইসিস যেনেকৈ ওয়াটাৰ ক্ৰাইসিসৰ যিসমূহ ইস্যুজ আছে হেতু আমি ট্যাকল কৰিব পাৰো ওকে গতিকে ইয়াতে এটা ডাঙৰ ইস্যু দেখা পোৱা যায় যে ৰাইস কাল্টিভেশ্যনৰ যোনটো পৰিমাণ দ্যাট ইজ ভেৰি হিউজ যেনেকৈ কৰ্ণাটকতো দেখা পোৱা যায় কাৰণ কৰ্ণাটকতো দে আৰ মেইনলি ডিপেন্ডেন্ট অন ৰাইস কাল্টিভেশ্যন বহু পৰিমাণে কৰা হয়
আৰু ৰাইচ ইজ এ ৱাটাৰ গজলিং ক্ৰপ মানে ইয়াতে ৱাটাৰৰ যোনটো ডিমাণ্ড হয় দিছ ইজ ভেৰি ভেৰি হাই তো সেইবাবে কি হয় যিখিনি গ্ৰাউণ্ড ৱাটাৰ ডিপ্লিশ্যন হাই এমাউণ্টত গ্ৰাউণ্ড ৱাটাৰ ডিপ্লিশ্যন দেখা পোৱা গৈছে অ'কে তাৰ উপৰিও ইয়াতে মেইনলি যিখিনি আমাৰ ক্ৰপিং ছিষ্টেম হয় সেইসমূহত আমি যদি চাবলৈ যাওঁ মষ্ট অফ আৱাৰ ক্ৰপিং ছিষ্টেম ইজ ৰেইন ফেড তো সেইবাবে সেইটো এটা প্ৰব্লেম দেখা পোৱা যায় যিহেতু ৰেইন ফেড হয় সেইবাবে উই নিড টু ফ'কাছ অন ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ইন চিটু এণ্ড এক্স চিটু মানে আমি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ওপৰত ফ'কাছ কৰিব লাগে যাতে আমাৰ ক্ৰপৰ যিখিনি ডিমাণ্ড হয় ৰেইন ফেড যিহেতু হয় তো সেইবাবে আমি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ সহায়ত ইন চিটুৱে হওক বা এক্স চিটুৱে হওক আমি যাতে ৱাটাৰ এভেইলেবিলিটিটো মেইনটেইন কৰি ৰাখিব পাৰোঁ অ'কে তাৰ উপৰিও ইয়াতে ৰাইটাৰে এগেইন কৈছে যে উই নিড টু ইণ্টিগ্ৰেট গভৰ্ণমেণ্ট পলিচি মেকিং ইনটু চ' ডেট আমাৰ এই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিংটো আমাৰ গভৰ্ণমেণ্টৰ পলিচিৰ আণ্ডাৰতো ইনক্লুড কৰিব পাৰোঁ তাৰ উপৰিও ইয়াতে এটা ভেৰি ইম্পৰ্টেণ্ট লাইন ডিছকাছ কৰা হৈছে যে যিহেতু আমি গম পোৱা নাই কিন্তু এতিয়া যদি আমি পঞ্জাৱ হাৰিয়ানা বা অন্যান্য আমাৰ ষ্টেটছসমূহত চাওঁ হুইচ আৰ মেইনলি প্ৰডিউচিং ৱাট ৰাইচ এণ্ড হুইট হুইচ ইজ ইনডাইৰেক্টলি ক্ৰিয়েটিং এ হিউজ এপিডেমিক অফ চাইলেণ্ট হাংগাৰ কাৰণ আমি গম পোৱা নাই কিন্তু ইট ইজ ক্ৰিয়েটিং এ হিউজ এপিডেমিক অফ চাইলেণ্ট হাংগাৰ ইয়াৰ মিনিংটো কি হ'ল যে আমি যিহেতু এতিয়া ৰাইচ এণ্ড হুইট প্ৰচুৰ পৰিমাণে প্ৰডিউচ হৈছে তাৰ ফলত কি হৈছে আমাৰ যিসমূহ নিউট্ৰিয়েণ্টছ থকা যিখিনি আমাৰ প্লাণ্ট বেছড প্ৰডিউচ হয় সেইখিনি আমাৰ নোহোৱা হৈ গৈছে যেনেকৈ বা নিউট্ৰিয়েণ্ট ৰিচ যিসমূহ আদাৰ প্ৰডাক্টছ হয় যেনেকৈ হওক এগ হওক ডেইৰী হওক তাৰোপৰি পালচেছ অইল চিজ এভৰিথিং য'ৰ পৰা আমি প্ৰ'টিন পাওঁ ভিটামিনছ পাওঁ মাল্টি মিনাৰেলছ পাওঁ এই গোটেইখিনি চ'ৰ্চেছ আমাৰ ৰিডিউচ হৈ গৈছে কাৰণ উই আৰ মেইনলি ফ'কাছিং অন ৰাইচ এণ্ড হুইট তো তাৰ ফলত আমাৰ কি হৈছে আমাৰ যিখিনি ডাইট হয় তাতে কাৰ্বহাইড্ৰেটৰ পৰিমাণ বহু পৰিমাণে বাঢ়ি গৈছে বাট প্ৰ'টিন ভাইটামিনছ মিনাৰেলছ তো সেইসমূহৰ পৰিমাণটো ৰিডিউচ হৈ গৈছে যাৰ ফলত কি হৈছে ইট ইজ ইম্পেক্টিং অন দ্য য়ং চিলড্ৰেন তেওঁলোকৰ অভাৰঅল কগনিটিভ ডেভেলপমেণ্টত ইম্পেক্ট পোৱা গৈছে তাৰোপৰি নিউট্ৰিয়েণ্ট ৰিচ ফুডৰ যিখিনি অভাৱ সেইটো দেখা পোৱা গৈছে গতিকে দেয়াৰ ফৰ উই নিড টু ফ'কাছ অন ৱেল ফৰ্টিফাইড ডাইটছ উইচ ইনক্লুড ফ্ৰুটছ ভেজিটেবলছ মিল্ক এগ এক্সেট্ৰা অ'কে তাৰপাছত ৰাইটাৰে ডিছকাছ কৰিছে যে আমি কেনেকুৱা ধৰণৰ সলিউশ্যন আমি ক্ৰিয়েট কৰিব পাৰোঁ বা কিহৰ ওপৰত আমি ফ'কাছ কৰিব পাৰোঁ যেনেকৈ ফাৰ্ষ্ট ইম্পৰ্টেণ্ট পইণ্ট ইজ ক্ৰপ ডাইভাৰ্চিফিকেশ্যন য'ত আমি নিউট্ৰিয়েণ্ট ৰিচ যিসমূহ প্ৰডাক্টছ আছে আৰু হুইচ কনজিউমছ লেছ ৱাটাৰ যিসমূহ ক্ৰপছে লেছ ৱাটাৰ কনজিউম কৰে বাট এট দ্য ছেইম টাইম মোৰ নিউট্ৰিয়েণ্ট তেওঁলোকে প্ৰডিউচ কৰে সেই ধৰণৰ প্লাণ্টছ সেই ধৰণৰ ক্ৰপিং ছিষ্টেম আমি ডেভেলপ কৰিব লাগে যেনেকৈ আমি নাও উই আৰ শ্বিফটিং টুৱাৰ্ডছ মিলেটছ হয়নে মিলেটছ ভেজিটেবলছ তো সেইসমূহৰ ওপৰত আমি ফ'কাছ কৰাটো খুব দৰকাৰী অইল চিড পালচেছ হৰ্টিকালচাৰ ক্ৰপ যাৰ যোনটো ৱাটাৰ ডিমাণ্ড হয় ডেট ইজ কম্পেৰেটিভলি ভেৰি ল' তো সেইসমূহৰ ওপৰত আমি ফ'কাছ কৰিব লাগে যাতে আমি টু ৱে ৱাটাৰ কনজাৰ্ভেশ্যনো কৰিব পাৰোঁ এট দ্য ছেইম টাইম আমি নিউট্ৰিয়েণ্ট যিখিনি ডিমাণ্ড আছে সেইটো ফুলফিল কৰিব পাৰোঁ আৰু তাৰ বাবে আমি কিহৰ ওপৰত ফ'কাছ কৰিব লাগে মাৰ্কেট ড্ৰিভেন ৰেনিউমেৰেটিভ ফ্ৰেমৱৰ্ক যাতে মাৰ্কেটত তেওঁলোকে সেইখিনি প্ৰডিউচ বিক্ৰী কৰি পেলাই ভালদৰে তেওঁলোকৰ লাভ হওক তাৰপিছত ভেলিউ এডিশ্যন কৰাটো দৰকাৰী কাৰণ আমি গম পাওঁ হৰ্টিকালচাৰ ক্ৰপৰ যোনটো ভেলিউ এডিশ্যনৰ ডিমাণ্ড ডেট ইজ ভেৰি হাই তাৰপিছত কোল্ড ষ্ট'ৰেজৰ ওপৰত আমি ফ'কাছ কৰিব লাগে কাৰণ যিসমূহ হৰ্টিকালচাৰ প্ৰডাক্ট হয় দিছ আৰ পেৰিছেবল ইন নেচাৰ ট্ৰান্সপৰ্টেশ্যন ফেচিলিটিৰ ওপৰতো ফ'কাছ কৰিব লাগে গতিকে এইখিনি বস্তুৰ ওপৰত ফ'কাছ কৰাটো দৰকাৰী আৰু এই ক্ষেত্ৰত আমি ওৱান মোৰ পইণ্টৰ ওপৰত ডিছকাছ কৰিব লাগিব ডেট ইজ এবাউট MSP গতিকে MSPও এটা ইম্পৰ্টেণ্ট ৰিজন যাৰ ফলত কি হৈছে আমাৰ ক্ৰপ ডাইভাৰ্চিফিকেশ্যনটো ৰিডিউচ হৈ গৈছে কাৰণ আমি যদিও আমাৰ 23টা ক্ৰপছত MSP প্ৰডিউচ দিয়া হয় কিন্তু ইন প্ৰেক্টিকেল চেন্স অনলি হুইট এণ্ড ৰাইচতহে MSPটো প্ৰকিউৰ কৰা হয় যাৰ ফলত কি হয় ফাৰ্মাৰ্ছ আৰ মেইনলি প্ৰডিউচিং দ্য ৰাইচ এণ্ড হুইট তো সেইটো আমাৰ হিণ্ড্ৰেঞ্চ ক্ৰিয়েট কৰিছে ইন ক্ৰপ ডাইভাৰ্চিফিকেশ্যন তো এই ধৰণৰ পইণ্টছ আপোনালোকে নিজৰ মেইনছ আনচাৰ ৰাইটিঙত ইনক্লুড কৰিব পাৰিব অ'কে তাৰ ফলত আৰু ইয়াৰ ফলত যিখিনি ৰেপাৰকাশ্যনছ আছে সেইখিনি আমি গম পাইছোঁ যেনেকৈ ৰাইচ কাল্টিভেশ্যনৰ ক্ষেত্ৰত যিখিনি ষ্টাবল বাৰ্ণিঙৰ যোনটো ইছ্যু ডেট ইজ ভেৰি ভেৰি ইম্পেক্টিং আমি দেখা পাওঁ কেনেকৈ দিল্লী হাৰিয়ানা ৰিজনত কিমান হিউজ পৰিমাণে পলিউশ্যন দেখা পোৱা যায় এয়াৰ পলিউশ্যন দেখা পোৱা যায়
গতিকে এই ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ ফ'কাছ কৰাটো দৰকাৰী নেশ্যনেল ফুড ছিকিউৰিটি এক্ট যদি সেইটো আমি ভালদৰে ইমপ্লিমেণ্ট কৰিব পাৰোঁ তেতিয়া আমি ফাৰ্মাৰ্ছৰ মাজত যোনটো আনপ্ৰেডিক্টেবিলিটি আছে সেইটো এনশ্যোৰ কৰিব পাৰিম প্ৰেডিক্টেবিলিটিটো এনশ্যোৰ কৰিব পাৰিম তেওঁলোকক যিখিনি ডিমাণ্ড আছে তেওঁলোকৰ যিখিনি তেওঁলোকৰ প্ৰডিউচ কৰিছে সেইখিনিৰ যাতে ভাল তেওঁলোকে ৰিটাৰ্ণছ পায় সেইবাবে আমি ফ'কাছ কৰিব পাৰিম আৰু লগতে ডাইভাৰ্ছ ক্ৰপছৰ ওপৰতো আমি ফ'কাছ কৰিব পাৰিম যাতে আমি যিখিনি নেশ্যনেল ফুড ছিকিউৰিটি এক্ট আছে ইয়াৰ জৰিয়তে আমি ডাইভাৰ্চিফাইড যদি ক্ৰপছ আমি এলাউ কৰোঁ গতিকে ৰাইটাৰে কিছুমান ষ্টেটছৰ এক্সাম্পল দিছে যেনেকৈ অন্ধ্ৰপ্ৰদেশে বৰ্তমান 30% অফ দ্য ফিচাৰী আউটপুট অন্ধ্ৰপ্ৰদেশে প্ৰডিউচ কৰি আছে ত' দে আৰ ফ'কাছিং অন ফিচাৰী ছেক্টৰ কাৰণ তেওঁলোকে কোষ্টেল এৰিয়াত বসবাস কৰে তাৰপিছত তামিলনাডু ইজ ফ'কাছিং অন এক্সপৰ্টিং দ্য ফ্ৰুটছ লাইক মেংগ' বানানা হৰ্টিকালচাৰৰ ওপৰত তেওঁলোকে ফ'কাছ কৰি আছে আৰু ওৱান মোৰ স্ক'প ইজ এনিমেল হাজবেণ্ড্ৰি অ'কে এনিমেল হাজবেণ্ড্ৰিৰ ক্ষেত্ৰত পৰা আমি ডেইলি প্ৰডাকশ্যন কৰিব পাৰোঁ হুইচ ইজ এ ভেৰি হাই ভেলিউ এডিশ্যন প্ৰডাক্ট হয় তাৰ উপৰিও আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত ফ'কাছ কৰিব পাৰোঁ কাৰণ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বেছ যিখিনি মডেলছ আছে সেইসমূহে আমাক কিহত সহায় কৰিব এগ্ৰিকালচাৰ আউটপুটত প্ৰিডিকশ্যনত সহায় কৰিব তো সেইবাবে আমি এগ্ৰিকালচাৰ আৰু ভেটেৰিনেৰী যিসমূহ ইউনিভাৰ্চিটিজ আছে they need to focus on output oriented researcher ওপৰত ফ'কাছ কৰাটো খুব দৰকাৰী অ'কে গতিকে ৰাইটাৰে লাষ্টত শেষৰ ফালে এটা খুব ধুনীয়া পইণ্ট এটা ডিছকাছ কৰিছে যে এগ্ৰিকালচাৰ চাইণ্টিষ্ট ইউনিভাৰ্চিটি প্ৰফেচাৰ্ছ গভৰ্ণমেণ্ট অফিচিয়েলছ এছ'চিয়েটছ with the agriculture and allied sector have a huge responsibility on their soldiers they should work together to unify the Rubik to help lay out a proper roadmap to nudging the farmers in the direction of prosperity যাতে ফাৰ্মাৰ্ছ প্ৰস্পেৰ হয় সেইবাবে সকলোৱে একেলগে ৰিচাৰ্চৰ ওপৰত ফ'কাছ কৰাটো দৰকাৰী বা একেলগে কাম কৰাটো দৰকাৰী যাতে আমাৰ ইণ্ডিয়াৰ বা আমাৰ অসমৰ যিখিনি ফাৰ্মিং কমিউনিটি আছে তেওঁলোকৰ যাতে প্ৰস্পেৰিটিটো আমি এনশ্যোৰ কৰিব পাৰোঁ গতিকে এই আৰ্টিকেলটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে পঢ়িব ইয়াৰ পৰা মেইনছৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্টছ আছে সেইখিনি আপোনালোকে ডাইৰেক্টলি গম পাব আৰু যিহেতু আমাৰ আপোনালোকে গম পাই আমি ফাৰ্ষ্ট মে'ৰ পৰা মেইনছ আনচাৰ ৰাইটিং ছেশ্যন এটা আৰম্ভ কৰিছোঁ য'ত আমি এনেধৰণে যিসমূহ আছাম ট্ৰিবিউনৰ আৰ্টিকল আছে যেনেকৈ আজি ক্ৰপ ডাইভাৰ্চিফিকেশ্যনৰ ওপৰত ফ'কাছ কৰা হৈছে এই ধৰণৰ টপিকছৰ পৰা আপোনালোকক কুৱেশ্যন দিব চেষ্টা কৰিম আৰু লগতে ষ্টেটিক পৰ্চনৰ পৰাও যেনেকৈ GS-ৰ চিলেবাছৰ যিখিনি GS পেপাৰ 1-ৰ পৰা 5-লৈ যাতে আপোনালোকে আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিব পাৰে আৰু সেইখিনি আনচাৰ্ছ আমি ইভেলুৱেট কৰি আপোনালোকক এলং উইথ ছাম এক্সট্ৰা পইণ্ট এড কৰি পেলাই আপোনালোকক ৰিচেক কৰি পেলাই দিব চেষ্টা কৰিম গতিকে আপোনালোকে যদি বিচাৰে এই ইনিচিয়েটিভটো জইন কৰিব পাৰিব তেতিয়া আপোনালোকৰ প্ৰিপেৰেশ্যন আই হোপ সহায় হ'ব তাৰপাছত নেক্সট যোনটো আৰ্টিকল আছে ইয়াতে কিহৰ বিষয়ে ডিছকাছ কৰা হৈছে UK's ৰৱাণ্ডা বিল এই বিলখনৰ বিষয়ে আমি আগতেও ডিছকাছ কৰিছোঁ আপোনালোকে গম পায় This bill is very much in news. So, সেইবাবে এই বিলখন যদিও ডাইৰেক্টলি এক্সামত নাহে আপোনালোকে ইনডাইৰেক্টলি এক্সামত ইনক্লুড কৰিব পাৰিব কেনেকৈ ইন দ্য এথিক্সত যোনটো ইণ্টাৰনেশ্যনেল এথিক্স আছে তাতে আপোনালোকে এই ধৰণৰ এক্সাম্পল দিব পাৰিব দিছ ইজ এ ভেৰি প্ৰমিনেণ্ট এক্সাম্পল গতিকে ইয়াতে কি কৈছে ৰাইটাৰে যে যেতিয়া 18th century সময়ত ব্ৰিটিছাৰ্ছে গোটেই ৱৰ্ল্ড কনকিউৰ কৰিব বিচাৰিছিলে তেতিয়া তেওঁলোকে কি কৰিছিলে they exploited the resources of many countries বিভিন্ন ধৰণৰ কাণ্ট্ৰিজৰ যিসমূহ ৰিচোৰ্চ আছে সেইখিনি তেওঁলোকে এক্সপ্লইট কৰিছিলে আমি আমাৰ ভাৰতৰ ক্ষেত্ৰতো আমি দেখিছোঁ আৰু they were focusing on the industrial revolution ওপৰত ফ'কাছ কৰি সেইখিনি সময়ত তেওঁলোকে became one of the most affluent and economically advanced countries হৈ পৰিলে কিন্তু তেওঁলোকৰ এইখিনি যিখিনি বুন আছিলে পিছলৈ এইখিনি এজ এ বেন কাম কৰিলে কেনেকৈ কাৰণ এই ধৰণৰ most affluent আৰু economically advanced country হোৱাৰ ফলত they began to attract the migrants from all across the less advanced countries যেনেকৈ আফ্ৰিকা মিডল ইষ্ট এছিয়া তো এইসমূহৰ পৰা যিখিনি মাইগ্ৰেণ্টছ আছে সেইসমূহ এট্ৰেক্ট কৰিবলৈ আৰম্ভ কৰিলে আৰু ইয়াৰ ফলত কি দেখা পোৱা গ'ল the huge number of migrants started to fleeing to the Britain তো ব্ৰিটেইনত huge number of migrants অহা দেখা পোৱা গ'ল গতিকে এই ক্ষেত্ৰত এতিয়া কি হৈছে ইউকেৰ যোনটো গভৰ্ণমেণ্ট হয় আণ্ডাৰ ঋষি সোনাক তেওঁলোকে এই বিলখন ইন্ট্ৰডিউচ কৰিছে আৰু বিলখনৰ নাম কি হয় UK Safety of Rwanda Asylum and Immigration Bill ইয়াৰ জৰিয়তে আপোনালোকে গম পায় ৰুৱাণ্ডালৈ এই যিখিনি ব্যক্তি আছে যোনে এছাইলাম বিচাৰি আছে তেওঁলোকক তালৈ পঠাই দিয়া হ'ব আৰু দ্য ফাণ্ডিং উইল বি ডন বাই দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট যাতে তেওঁলোকক ৰিছেটেল কৰিব পৰা যায় ইন ৰুৱাণ্ডা
গতিকে কিন্তু দেৰ ইজ এ ভেৰি বিগ ইছ্যু ডেট এই যিখিনি বিল হয় বা এই যিখিনি একশ্যন তেওঁলোকে ল'ম বুলি ভাবিছে 2 years আগতে অলৰেডি ইউৰোপিয়ান কোৰ্ট অফ হিউমেন ৰাইটছে এইটো এভৰ্ড কৰিছে বিকজ ইট ইজ টোটেলি ইলিগেল আৰু ইনহিউমেন কাৰণ ৰুৱাণ্ডাক আমি ডাইৰেক্টলি এশ্যোৰ কৰিব নোৱাৰোঁ যে দে উইল প্ৰভাইড এ মানে ছেফটি টু দ্য ৰেফিউজিজ গতিকে এই ধৰণৰ যিখিনি ইছ্যুজ আছে এইখিনি আপোনালোকে মেইনছত এই ধৰণে ব্যৱহাৰ কৰিব পাৰিব লাইক ইন এথিক্স ইণ্টাৰনেশ্যনেল ৰিলেশ্যন বা অন্যান্য যিখিনি টপিকছ আছে ওকে গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইম্পৰ্টেণ্ট আৰ্টিকল আছিলে এক্সাম পাৰ্চপেক্টিভৰ পৰা আই হোপ এই ইনিচিয়েটিভটো আপোনালোকক সহায় কৰিছে নিউজ পেপাৰ ৰিডিঙৰ ক্ষেত্ৰত আৰু যিহেতু আপোনালোকে গম পায় আমাৰ এটা মেইনছ আনচাৰ ৰাইটিং ইভেলুৱেশ্যন ইনিচিয়েটিভ আমি আৰম্ভ কৰিছোঁ ইয়াতে আমি কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ ইনক্লুড কৰিব চেষ্টা কৰিছোঁ যেনেকৈ আমি ডেইলি বেচিছত আপোনালোকক দুটাকৈ কুৱেশ্যন প্ৰভাইড কৰিম one question will be based on Assam Tribune editorial Assam Tribune যিখিনি এডিটৰিয়েলৰ টপিকছ আছে সেইখিনিৰ ওপৰত আৰু one question will be based on your syllabus or topic যেনেকৈ GS paper 1 2 3 4 5 আৰু on Saturday or Sunday will include one essay topic যাতে আপোনালোকে essay writing-ও প্ৰেক্টিছ কৰিব পাৰে গতিকে আপোনালোকৰ যিখিনি কুৱেশ্যনছ হ'ব সেইখিনি আপোনালোকে আমাৰ হোৱাটছএপত সেন্ড কৰি দিব পাৰিব নিজৰ আনসাৰ शीटসমূহ আমি তাৰপিছত আপোনালোকৰ আনসাৰ शीटসমূহ চেক কৰি পেলাই ইভ্যালুৱেট কৰি পেলাই along with some extra point add কৰি পেলাই আপোনালোকক আকৌ সেইখিনি ঘূৰাই দিব চেষ্টা কৰিম যাতে আপোনালোকে নিজৰ যিখিনি আনসাৰ আছে সেইখিনি ইভ্যালুৱেট কৰিব পাৰে ওকে আৰু অন এভৰি উইকেণ্ডছত যেনেকৈ স্যাটাৰডে বা সানডে আমি যিসমূহ অলৰেডি সিলেক্টেড ক্যান্ডিডেটস আছে হু আৰ সাৰ্ভিং ইন দ্য ACS or APS or other allied services তো তেওঁলোকক আমি ইনভাইট কৰিব চেষ্টা কৰিম যাতে আপোনালোকে তেওঁলোকৰ লগত লাইভ ডিসকাশন কৰিব পাৰে কেনেকৈ ধৰণৰ মেইনছ আনসাৰ ৰাইটিং কৰিব লাগে আৰু অলৰেডি লাষ্ট 1 উইকত আমি যিখিনি কোৱেশ্চন দিলো সেই কোৱেশ্চনখিনি আমি কেনেকৈ টেকল কৰিব লাগে কি এপ্ৰোচ হ'ব পাৰিব তাৰ উপৰি মডেল আনসাৰ্স সমূহ আমি ডিসকাস কৰিব চেষ্টা কৰিম যাতে আপোনালোকেও নিজৰ যিখিনি ডাউটছ আছে তেওঁলোকৰ লগত সুধিব পাৰে গতিকে আপোনালোকে যদি এই ইনিচিয়েটিভটোৰ পাৰ্ট হ'ব বিচাৰে তেতিয়া এই ফোন নম্বৰটো আপোনালোকে মেছেজ কৰিব পাৰিব বা আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব তাতেও আপোনালোকে গুটেখিনি যিখিনি ডিটেইলছ আছে সেইখিনি গম পাব ওকে গতিকে আজিৰ ভিডিঅ'ত এইখিনি আছিল থ্যাংক ইউ এভৰিওয়ান আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম থ্যাংক ইউ অল